নমস্কাৰ তোমালোক যিসকল ছাত্ৰী পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে যিটো প্ৰিফাৰেঞ্চ চেঞ্জ কৰিবলগীয়া হৈছে তো তোমালোক যিসকলে চেঞ্জ কৰি আছা আৰু যিসকলে চেঞ্জ কৰা নাই তো সকলোৰে বাবে এই ভিডিঅ'টো হয় তোমালোকে যিটো চিট ভেকেঞ্চি চাই পিনে যিটো প্ৰিফাৰেঞ্চ দিব লাগে সেই চিট ভেকেঞ্চিটো যিহেতু অহা নাই অৰ্থাৎ ছেকেণ্ড ৰাউণ্ড যিটো চিট ভেকেঞ্চিটো অহা নাই তো এই চিট ভেকেঞ্চি লিষ্টটো তোমালোকে কেনেকৈ এইটো ফাইণ্ডিং কৰিব লাগিব কেনেকৈ উলিয়াব লাগিব তো সেই বিষয়ে জনাম আৰু কেনেকৈ তোমালোকে বুজি পাবা কোনটো কলেজৰ কোনটো ব্ৰাঞ্চত কোনটো কাষ্টত কিমানটাকৈ চিট খালি আছে এইটো কেনেকৈ বুজি পাবা তো কমপ্লিট ডিটেইলছ তোমালোকৰ লগত আলোচনা কৰাৰ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাই থাকিব নিশ্চয় সকলোখিনি কথা বুজি পাব ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ সৰু এটা ৰিকুৱেষ্ট যদি ভিডিঅ'টো লাইক কৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এইটো হ'ল ভেকেঞ্চি লিষ্ট এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ হয় আৰু ছেকেণ্ড ৰাউণ্ডটো দিয়া নাই তো আমি কি কৰিব লাগিব এতিয়া ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা আমি এইটো ধৰি ল'ব লাগিব তো কেনেকৈ ধৰিম আমি সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম ইয়াতে এটা মই কলেজ যেহেতু আগতে মই আলোচনা কৰিছিলোঁ সেইটো কলেজেই ল'ম তো আমি ইয়াতে ওদালগুৰি কলেজ লৈছিলোঁ ওদালগুৰি কলেজত যদি মই যদি মেকানিকেলটো চাওঁ মেকানিকেলটোত ইয়াতে ইউ আৰ অৰ্থাৎ আনৰিজাৰ্ভ 9টা আছে তো আপোনালোকে ইয়াতে 60% অলৰেডি এডমিশ্যন হৈছে বুলি ধৰি লয় তেনেহ'লে আপোনালোকে কিমানটা দেখিবলৈ পাব প্ৰায় আপোনালোকে 6টামান খালী হৈ আছে অৰ্থাৎ 6টা এতিয়াও কিন্তু খালী হৈ আছে ঠিক একেদৰে যিটো OBC MOBC তেওঁলোকে 6টা আছিলে যদি 60% হয় তেওঁলোকৰ 2টা নহ'লে 3টা কিন্তু খালী হৈ আছে তো এনেকৈ যদি ধৰে SCৰ বাবে ইয়াতে কিন্তু 2টা আছে তো 2টাৰ হয়তো এটা খালী আছে হয়তো এটা আছে নহ'লে 2টা কিন্তু বুকিং হৈ গৈছে এনেকৈ হ'ব পাৰে ইয়াতে 2টা আছে ইয়াতে 3টা আছে যদি মেক্সিমাম 2-3 আছে তেনেহ'লে 2-1 এনে আছে তেনেহ'লে আপোনালোকে সেইটো ভাবিব তাতে আপোনালোকে চিট নাই বুলি সেইটো চিট খালী নাই বুলি আপোনালোকে ল'ব পাৰিব আৰু যেতিয়া 4-5টাকৈ মানে 10টামান এনেকৈ আছে তাত আপোনালোকে 2টা চিট খালী আছে বুলি এইটো আইডিয়া ল'ব পাৰিব যেহেতু ছেকেণ্ড ৰাউণ্ড ডাইৰেক্ট যিটো ভেকেঞ্চি সেইটো দিয়া নাই তো আমি এইটোৰ পৰা আমি এইটো ধৰি লৈ যাব লাগিব এতিয়া চাওক টাই আহোম CGE এইবিলাক কিন্তু ডিফেন্স এইবিলাক কিন্তু 0 হৈ গৈছে এইবিলাক কিন্তু অলৰেডি এটাও মানে এইটো খালী নাই গোটেইখিনি কিন্তু এডমিশ্যনটো হৈ গৈছে তো এইসকল নোৱাৰিব যিসকল ইয়াতে লিখা আছে সংখ্যাবিলাক তেওঁলোকেহে পাৰিব তেওঁলোকে এটা মিলাব লাগিব যে তেওঁ কোনটো কলেজৰ কোনটো ব্ৰাঞ্চত আৰু কোনটো কাষ্টৰ হয় নাইবা কোনটো যিটো ব্ৰাঞ্চত দিছে সেই ব্ৰাঞ্চটো তেওঁৰ কোনটো কাষ্ট সেই কাষ্টত তেওঁলোকৰ এই মাৰ্কটো মিলাব লাগিব তো আপোনালোকে এইখিনি কথা নিশ্চয় এতিয়া বুজি পায় যে কেনেকৈ আমি ৰেংকটো উলিয়াম আপোনালোকে এইটো কি কৰিব আপোনালোকে যিটো ভেকেঞ্চি লিষ্ট সেইটো কেনেকৈ উলিয়াব তো আপোনালোকে নিশ্চয় এইটো বুজি পাইছে যেনেকৈ কিন্তু আমি 60% ধৰি লৈ আমি এইটো কৰিব পাৰিম তো তোমালোকে যদি ভিডিঅ'ৰ পৰা কিবা এটা বুজি পাইছে হেল্প হৈছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা